এতিয়া হাউলি চহৰত চানি ধৰিছে IPL জুৱাই। ঘটনাৰ সূত্ৰপাত IPL জুৱাৰ এণ্ডিঙক লৈ, তাৰ পিছত ভয়ংকৰ মাৰপিট। অভিযোগ মতে এটা পক্ষৰ 3জন লোকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হাউলি শান্তি বজাৰৰ ৰকিবুল ইছলাম নামৰ এজন লোক। শান্তি বজাৰৰ জৈনাল আবদিন, জেহেৰুল ইছলাম আৰু ইমৰুল হকৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ ৰকিবুল ইছলামৰ। IPL জুৱাই সমগ্ৰ চহৰখন গ্ৰাস কৰাৰ বিপৰীতে আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি একাংশৰ অভিযোগ। কি হৈছিল মানে প্রত্যেক দিনে আমার ঘরের গুড়িতে যায়, এনেই আবুল তাবুল বকি থাকে যে কি করা তখন অমুক তুমুক। তাৰপিছত কলো যে তখন কি করা, তাৰপিছত আহি ঘৰত মারলাক। তাৰপিছত IPL-ৰ কথা উঠিল যে IPL-ৰ এণ্ডিং উঠি থাকা, কিয় IPL-ৰ এণ্ডিং উঠাই থাকা, সেইটো কৈছো কাৰণে কোৱাৰ লগে লগেই মাৰি দিলাক। ঘৰক তক শেষ কৰি দিম, তক শাসন কৰাৰ মানুহ কোনে দিছে? IPL-ৰ সেইটো OC ছাৰে চাব, তক কোনে চাবা দিছে? এই জয়নাল আবদিন, জেহৰুল ইছলাম আৰু ইমৰুল হকে কলাক। সকলোৱে জানে শান্তি বজাৰত যে জয়নাল আবদিনৰ মুন এণ্টাৰপ্ৰাইজ দোকান আছে, মছজিদৰ সন্মুখত এণ্ডিং উঠাই থাকে অপেন, আৰু তাৰ দোকানৰ পিছফালেও যোৱাৰ আড্ডা হৈ থাকে। এইটো আগতে আমি কমপ্লেইন দিছিলো, কিন্তু সেইটো কোৱাৰ লগে লগে আৰু খং উঠিল যে তোৰ বং হৈ শেষ কৰি দিম। তাৰপিছত আমাৰ ঘৰৰ গুৰিত চাব কিমান ব্লাড পৰি আছে, তেজ পৰি আছে। সেই তেজ পৰাৰ ইটো চালেহে গম পাব যে কাৰ ঘৰৰ গুৰিত। এইটো আমাৰ ঘৰৰ গুৰিত আহি কি লোহাৰ দি মাৰি একবাৰ ইয়াত কৰি দিছে, লগে শেষ কৰি দিছে। তাৰপিছত কলো তাহাৰ ঘৰটো বহুত দূৰত, ধৰক আমাৰ ঘৰৰ পৰা 5 মিনিট মান লাগব খোজকাঢ়ি যাওঁতে। তাৰ পৰা আহি মোৰ ঘৰত আহি মাৰছে। মোৰ নাম ৰকিবুল ইছলাম। জয়নাল আবদিনে মাৰছে, তাৰপিছত ইমৰুল হকে মাৰলাক আৰু জেহৰুল ইছলামে মাৰলাক। কিহৰ ইছ্যুটো আচলতে কি? এণ্ডিঙৰ কাৰণে? এণ্ডিঙৰ কাৰণে মাৰলাক। সিহঁতে এণ্ডিং উঠাই আৰু কি কৈছে? OC ছাৰে চাব। হয়, সেইটো OC ছাৰে চাব, সেইটো তোক কোনো অধিকাৰ দিছে? এনেকুৱা কৰি তাৰপিছত মাৰি দিলা, ঘৰত আহি মাৰছে আমাক। প্ৰথম কাজিয়াৰ সূত্ৰপাত কেনেকৈ? কাৰটো সূত্ৰপাতটো তাৰ মানে ইটো হ'ল যে এণ্ডিঙৰ কথাই আলোচনা হৈছিল। এণ্ডিং লৈ ধৰাৰ লৈ পইচা লৈ অলপ তাৰ লগত বেলেগৰ লগত কাজিয়া হৈছে। তাৰপিছত আৰু কাজিয়া হোৱাৰ পিছত এই এণ্ডিঙৰ কথা উঠলা তাৰ জেহৰুলৰ লগত। এণ্ডিং উঠাৰ লগত তাৰপিছত কলাম মইতো এণ্ডিং নুঠাও। জেহৰুলে কলাক তখন এণ্ডিং নুঠা, কোনে নাজানে এণ্ডিং নুঠা? তোৰ বৰডাকা জয়নাল আবদিনেও এণ্ডিং উঠায়, তই উঠা। ইমৰুলে এণ্ডিং কৰি থাকে। তেওঁলোকৰ ঘৰ হ'ল আমাৰ ঘৰৰ শান্তি বজাৰ, মোৰ ঘৰ শান্তি বজাৰ অলপ ভিতৰত। তাৰ নামটো হ'ল জয়নাল আবদিন, জেহৰুল ইছলাম। এনেই মাছ বজাৰত কৈ থাকে মাছ বিক্ৰী কৰো, কিন্তু এণ্ডিঙৰ সময়ত এণ্ডিং উঠাই থাকে। সেইটো কোৱাৰ লগে লগে হাতত কি আছিল ৰেডি কৰি আহিলা, ফোন মাৰলাক কাকবা কি কৰি যে আছোন তাক আজি জাত কৰি দিওঁ। ইমান কিয় কথা পাতি থাকে? এণ্ডিঙৰ কথা সেইটো পুলিচে চাব, তোক কোনে অধিকাৰ দিছে এইটো কোৱাৰ কাৰণে? ঠিক আছে। এনেকুৱা কৰি তাৰপিছত আমাৰ ঘৰত গুৰিত ৰাস্তাত মাৰছে আহি। তাৰ ঘৰ বহুত দূৰত, চাব আপোনালোকে, চাই জাজ কৰিব পাৰিব। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, NE Bharat 24।